আবতৰীয়া আমৰ আচাৰ বনাওঁ। এতিয়াতো আম ওলোৱাই নাই। আৰু আম ক'ত পালোঁ জানেনে? এইখিনি আম যোৱা বছৰৰে আছিল। মই মানে নিমখত ভৰাই থৈ দিছিলোঁ, ইমান ধুনীয়া হৈ থাকে নহয়। আৰু এতিয়া আমখিনি উলিয়াই লওঁ, তাৰপিছতে শুকুৱাই আচাৰ বনাম। আৰু আচাৰ বহুত দিন ভালে ৰাখিব পৰা 2টা টিপছ শিকাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এতিয়া নতুন আম ওলাবলৈ হ'ল। মোৰ এইখিনি যোৱা বছৰৰ আম আছিল, নিমখত থৈ দিছিলোঁ, এতিয়া উলিয়াই দিওঁ। অকণমান ৰ'দত দি আচাৰ বনাব লাগিব। এতিয়া ধুনীয়া হৈ থাকে, নিমখত দি থৈ দিলে ধুনীয়া হৈ আছে। 2 দিন ৰ'দত দি আমখিনি অকণমান শুকুৱাই ল'লোঁ। এতিয়া মই বনাব লৈছোঁ। এইখিনি হৈছে আজৱাইন, এয়া অকণমান চফ, আৰু এইখিনি পাঁচফোৰণ মই গোটেইখিনি ভাজি লওঁ। গোটেইখিনিটো অকণমান লাগিব, ইয়াৰ পৰা গোটেইখিনি ভাজি থৈ দিওঁ। মেথি গুটি আজৱাইনকণো অকণমান গৰম কৰি ল'লোঁ, লগতে চবকেইটা অকণমান ভাজি লওঁ। এতিয়া মই বস্তুখিনি ঠিক কৰি ল'লোঁ। এইখিনি হৈছে পাঁচফোৰণ, ইমানখিনি দিছোঁ। জলকীয়া গুড়ি, এইটো হৈছে চফ, আৰু এইটো আজৱাইনখিনি মই খুন্দি নেপেলাই এনেকৈয়ে দিম। চফে আৰু পাঁচফোৰণে অকণমান সম্পূৰ্ণ গুড়ি নকৰোঁ, অলপ গুড়ি কৰি দিওঁ। এয়া সম্পূৰ্ণ গুড়ি কৰা নাই, অকণ গোটা গোটা হৈ আছে। এনেকৈহে ভাল লাগে আচাৰত। নহৰুটো অকণমান থেতালি মই গৰম তেলত দিলোঁ। এয়া মই আধা খুন্দাকৈ নহৰুখিনি ল'লোঁ, আৰু এইখিনি পাঁচফোৰণ, আজৱাইন, জলকীয়া গুড়ি, এতিয়া তেল দিওঁ। তেলখিনি গৰম হ'বলৈ দিওঁ। খুব বেছি তেল দিয়া নাই, 50 গ্ৰামমান তেল দিছোঁ। 2খিনি বস্তু ৰেডি কৰি ল'লোঁ। আমখিনি এয়া আম মানে বেছি শুকোৱা নাই, কোমল হৈ থাকিলেহে আচাৰটো খাই ভাল লাগে। সম্পূৰ্ণ তেলখিনি গৰম হৈ গ'ল, মই গেছটো অফ কৰি দিলোঁ। এতিয়া অফ কৰি ইয়াতে মই দিম আজৱাইনকণ দি দিওঁ। দিয়া আজৱাইন দিছোঁ, পাঁচফোৰণ দিওঁ, নহৰুকেইটাও দি দিওঁ। এতিয়া গৰমে ঢালি দিওঁ। তাৰপিছত জলকীয়া গুড়ি দিম। এতিয়া নিমখ দিয়াই নাই, নিমখ দিবই নালাগে, কাৰণ আমখিনি মই নিমখতে থৈছিলোঁ তিয়াই। ধুনীয়াকৈ সানি লওঁ। খুব ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ। মিক্স কৰি ঠাণ্ডা হোৱাৰ পিছত এটা শুকান বটলত একদম পানী থাকিব নালাগে। আচাৰটো আচলতে পানীৰ এক বুন্দো পৰিব নালাগে, পৰিলে আচাৰ বেয়া হৈ যায়। ঢাকনখন বিশেষকৈ এয়াৰ টাইট হ'ব লাগে। আচাৰতে মই কেইটামান শুকান জলকীয়া মই এনেকৈ বটল ভৰাই থৈছিলোঁ, আৰু তাই কেইটামান ইয়াত দি দিছোঁ। দেখিবলৈও ভাল লাগে, আৰু জ্বলাটো অকণমান বেছি হ'ব। আচাৰখিনি পূৰা ঠাণ্ডা হৈ গ'ল, আৰু এইটো বটল মই আগতীয়াকৈ ধুই মেলি ভালকৈ শুকুৱাই থৈছিলোঁ। একদম বটলটো পূৰা শুকান হ'ব লাগে, আৰু এয়াৰ টাইট হ'ব লাগে। ঢাকনখনো পূৰা টানকৈ লগাব লাগিব। এতিয়া মই ইয়াত আচাৰখিনি বনাই লওঁ। আচাৰৰ ভিতৰত মই আমৰ আচাৰটো ভাল পাওঁ, আৰু জলফাই আচাৰটোৱে ভাল পাওঁ, বহুত ভাল পাওঁ খাই। আৰু বাকীবিলাক আচাৰ খাওঁ অৱশ্যে, কিন্তু বেছি ভাল পাওঁ আম আৰু জলফাই। এতিয়া আৰু এনেদৰে কেইদিনমান ভালকৈ ৰ'দত দি ধুনীয়াকৈ ভৰাই থৈ দিব পৰা যাব ভিতৰত। আচাৰ আচলতে মাজে মাজে ৰ'দাই থাকিব লাগে, তেতিয়াও বেয়া নহয়, খুব ভাল হৈ থাকে। এটা কথা, একদম পূৰা এয়াৰ টাইট ঢাকন হ'ব লাগে, আৰু চামুচখন যে আচাৰৰ উলিয়াই সেইখন পূৰা শুকান হ'ব লাগে। অকণমান পানী থাকিলেও আচাৰটো বেয়া হৈ যায়। আচাৰ ভালে ৰাখিবলৈ হ'লে আচাৰখিনি ভালকৈ শুকুৱাব লাগে। আচাৰ থোৱা বটলটোৰ ঢাকনখন পূৰা এয়াৰ টাইট হ'ব লাগে। আচাৰ উলিয়াওঁতে চামুচখন পূৰা শুকান হ'ব লাগে, আৰু আচাৰ সদায় ৰ'দত দিব লাগে, তেতিয়া আচাৰ ভালে থাকিবই। এতিয়া আজিলৈ আহোঁ, ধন্যবাদ।